কেলা ল'ৰাবিলাকৰ পেণ্টত সেই চেইনডাল দিয়ে মানি ল'লো আচ্ছা বাট মাইকী মানুহৰ পেণ্টত সেই চেইনডাল কিয় দিয়ে মাইকী মানুহেতো থিয় হৈ নুমুতে কাৰণটো কি মোক আপোনালোকে কমেণ্টত বুজাই ক'ব দেই বাইদেৱে এটা ধুনীয়া প্ৰশ্ন কৰিছে अच्छा हमको सिखा रिया है তো প্ৰশ্নটোৰ বিচাৰিছে উত্তৰ বিচাৰিছে দৰ্শকক ভিডিঅ' বনাই দিছে এতিয়া ৰিপ্লাই পাইছেনে নাই নাজানো তো মই ৰিপ্লাই দিব বিচাৰিছোঁ বাইদেউজনীৰ প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ মই তো শুনক তো প্ৰথম কথা আপুনি থিয় হৈ মুতেনে যদি নুমুতে থিয় হৈ যদি নুমুতে কথাখিনি ভালকৈ শুনক কাৰণ বহুতো আছে তো কাৰণকেইটা মই এফালৰ পৰা কৈ যাওঁ আপুনি মন দি শুনি যাওক ঠিক আছে मजार घटना তো বাইদেউ প্ৰথম কাৰণটো মই কৈছোঁ প্ৰথম কাৰণটো হৈছে আপোনাৰ মাইকী মানুহে মহিলা মানুহে থিয় হৈ নুমুতে बात तो सही है এইটো এটা পৰম্পৰাগত নিয়ম মাইকী মানুহে কেতিয়াও থিয় হৈ নুমুতে বা থিয় হৈ মুতিব নোৱাৰে পাৰিম বুলি ক'লে পাৰিব চেষ্টা কৰিলে পাৰিব বা কোনোবাই যদি মানে ইচ্ছা থাকে কিন্তু পৰম্পৰাগত নিয়ম মতে মানে নিয়ম অনুসৰি মতে থিয় হৈ নুমুতে থিয় হৈ মুতিব নাপায় মাইকী মানুহে समझ रहे हो ना মানে বহি মুতে সদায় আৰু এইটো হ'ল প্ৰথম কাৰণ কেইবাটাও আছে পেণ্টবোৰ লংপেণ্টবোৰ মহিলা মানুহৰ নহয় প্ৰকৃততে একচুৱেলি লংপেণ্টবোৰ মহিলাৰ কাৰণে নহয় পুৰুষৰ কাৰণে যিহেতু পুৰুষে থিয় হৈ পেচাব কৰে আৰু মহিলাসকলে বহি পেচাব কৰে बात तो सही है সেই গতিকে মহিলাসকলৰ বাবে স্কাৰ্ট ফৰক বা চুৰিদাৰ আৰু পুৰুষসকলৰ বাবে পেণ্ট লংপেণ্ট কিবা কিবি মানে ধেৰ কাপোৰ মানে আছে তো আজিকালি মানে কাপোৰ ওলাইছে কিছুমান মানে ধৰক দেখি ভাল লাগে ডিজাইন ষ্টাইলৰ তো এই লংপেণ্টবোৰ চেইন দিছে পুৰুষে যাতে চেইন খুলি পিনি পেচাব কৰে সেই গতিকে চেইনটো দিছে পুৰুষ মানুহে তো আপুনি ভাবক আগতে এই জিন্স পেণ্ট নাছিলে আগতে আছিলে ছোৱালীসকলৰ বাবে ফৰক স্কাৰ্ট তাৰপাছত চুৰিদাৰ লংপেণ্ট তো চুৰিদাৰ লংপেণ্টবিলাকত কোনো ধৰণৰ চেইন মানে নাই तू समझा हाँ नहीं तू समझा नहीं ৰছী এডালৰ আছিলে গাঁঠি মাৰি থৈ দিয়ে গাঁঠিটো খুলি পিনি পেচাব কৰে মানে খুলি পিনি লংপেণ্টটো তললৈ নমাই পিনি অলৰেডি তলত বহি পিনি পেচাব কৰে যিকোনো জেগাত হেৰিয়ত হৈ পেচাব নকৰে আৰু পৰম্পৰাগত মানে এইটো নিয়ম আছে থিয় কৰি পেচাব কৰিব নোৱাৰে থিয় কৰি পেচাব কৰিব পাৰিব জানো এতিয়া যে এই পুৰুষ মানুহৰ লংপেণ্টবিলাক জিন্স পেণ্টবিলাক কিবা কিবি পেণ্টবিলাক পিন্ধিছে চেইন দিছে তো চেইন দিলেই মুতিব নোৱাৰিব নহয় চিধা কৰি থিয় হৈ মুতিব পাৰিব জানো পেচাব কৰিব পাৰিব জানো নোৱাৰে কেতিয়াও পুৰুষে চেইন খুলি দিয়াৰ লগে লগে চিধা কৰি মুতি দিব পেচাব কৰি দিব মহিলাই পাৰিব জানো চেইন খুলি যিমান চেষ্টা কৰিলেও মুতিব নোৱাৰিব এই বহিয়ে মুতিব লাগিব পেণ্টটো তললৈ নমাই পিনিয়ে মুতিব লাগিব বহি পিনি তেতিয়া পেচাব মহিলাৰ ক্লিয়াৰ হ'ব থিয় হৈ মুতিম বুলি ক'লেও মুতিলেও মুঠ চিধাকৈ নাযায় কেতিয়াও তললৈহে যাব আৰু পুৰুষে মুতি দিলে ডাইৰেক্ট চিধাকৈ আগলৈ গুচি যাব बात तो सही है তো কথাখিনি অলপ বুজিব আৰু প্ৰশ্নবিলাক অলপ ভাবি চিন্তি প্ৰশ্নবিলাক কৰিব এইটো এটা মিডিয়াত তো কাৰণখিনি বুজি পাইছে আৰু কাৰণ বহুতো থাকিব পাৰে ভিডিঅ'টো অলপ দীঘলীয়া হৈ যাব তো কাৰণখিনি বুজি পালে ঠিক আছে
এজনী মহিলা মানুহ হৈ বোৱাৰী মানুহ হৈ মিডিয়াত আহি কেনেধৰণৰ আচৰণ ব্যৱহাৰ কৰিব লাগে এইটো আজিলৈকে শিকা নাই, শিকিব নোৱাৰি। তো আলে পালে প্ৰশ্ন কিছুমান নকৰিব ছ'চিয়েল মিডিয়াত ভিউজৰ কাৰণে। গাইজ কি কৰি আছে? মই দেখিছেনে এক্সাৰচাইজ কৰি আছো। गजब बेइज्जती है। চোন গাইজ কেনেকুৱা ধৰণৰ নটংগী কৰি থাকে, এনেকৈ বাৰু কোনে এক্সাৰচাইজ কৰে নে? इसकी माँ का भोला चेहरा साले खाते हैं और के भूल भी जाते हैं। কোনে এক্সাৰচাইজ কৰে এনেকৈ? ৱালখনত ভৰি দুটা ওপৰলৈ দি দিছে, হাত দুখন তললৈ ধৰি লৈছে। এনেকুৱাতো জীৱনতো দেখা নাই এক্সাৰচাইজ, এনেকুৱা এক্সাৰচাইজ। পটককৈ চিলিপ খাই পৰি গ'লে পানী ওলাই যাব। ৰিক্সটো কোনে ল'ব? নিজৰ গাত পৰি পিনি পিছলি যদি পৰি যোৱা পটককৈ বাই চান্স চিলিপ খাই, দুখ পাবা, এইফালে পানীও ওলাই যাব। ক্ষতিটো কাৰ হ'ব? তো গাইজ বেয়াটো ভাবি নল'ব। যদি চিলিপ খাই পৰি পিনি দুখ পায়, চকু দি পানী ওলাই যাব। এনেকুৱা এক্সাৰচাইজবিলাক নেদেখুৱাব, যি টি কৰি নুফুৰিব ভিডিঅ'ত কেমেৰাৰ আগত আহি পিনি। ঠিক আছে? প্রেম কোনো স্বপ্ন নহয় পাহৰি যাব गजब बेइज्जती है। বলে প্রেম কোনো শব্দ নহয় মুচি জীৱনত কি যে দেখা পাম ইনষ্টাগ্ৰামত কেলা। এনজয় কৰিছ কৰ, এনজয় কৰিবলৈ ইনষ্টাগ্ৰামটোৱে পালি। তহঁতক বেয়াকৈ ক'লেও লাজ চৰম নাই তহঁতৰ মানে। ইনষ্টাগ্ৰামটো খুলি লৈছে তহঁতি এইবোৰ কৰিবলৈ। এনজয় কৰিছ কৰ, এই কেমেৰাটো অন কৰি ইনষ্টাগ্ৰামত দিবলৈ কি দৰকাৰ ভিডিঅ'টো? তহঁতৰ এই মূৰত মানে ৱাৰ জ্বলি গৈছে মানে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে। তো জয় আই অসম।